কি খবৰ ভালে আছেনে আচাৰ পাতিম আজি এফালে কাটিব দিছোঁ জলকীয়া সৰু সৰুকৈ আৰু মই ইফালে অকমান সৰিয়হ ভাজিব লৈছোঁ কাৰণ আচাৰত অকমান সৰিয়হ পিচি দিলে ভাল লাগে নহয় জানো সৰিয়হ এয়া ঘৰুৱা সৰিয়হ হয় ইফালে অকমান ভাজি ঠাণ্ডা হ'ব দিছোঁ আৰু ইফালে তেল অলপ গৰম দিছোঁ কাৰণ কেঁচা তেল দিব নালাগে আচাৰত আৰু 2 চামুচ নিমখ দি লৈছোঁ আৰু এফালে সৰিয়হ আৰু লগতে অকমান জিৰাও পিচি লৈছোঁ আচাৰত দিবৰ কাৰণে জলকীয়া আচাৰ বেছি একো মছলা নিদো খালি সৰিয়হ আৰু অকমান জিৰা পিচি দিছোঁ হেয়াকে মিক্স কৰি দি দিছোঁ জলকীয়া আচাৰত আৰু ইফালে তেল ঠাণ্ডা হ'ব দিছিলোঁ যে ঠাণ্ডা হ'ল আৰু এয়া আচাৰত তেল অকমান দি মেলি পেলাই ধুনীয়াকৈ মিক্সিং কৰি লৈছোঁ কাৰণ জলকীয়া বতৰ ইমান ঠিক নহয় তথাপিও অলপ ৰেডি কৰিছোঁ আৰু 2 চামুচ মান ভিনেগাৰ দিবলৈ ৰেডি কৰিছোঁ আচাৰত ভিনেগাৰ দিলে ভাল হৈ থাকে নহয় জানো 2 চামুচ ভিনেগাৰো ৰেডি কৰিলোঁ আৰু এফালে মোৰ আচাৰ ধুনীয়াকৈ বৈমত ভৰাই দিছোঁ কেইদিনমান ৰ'দত দিব লাগিব আৰু এইয়া মোৰ আচাৰ বৈমত ভৰাই মই ৰেডি কৰিলোঁ বতৰো ইমান ঠিক নহয় তথাপি পাতিছোঁ